গুড মৰ্নিং ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছনি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল অসম চৰকাৰৰ ফালৰ পৰা আহিছে এখন নতুনকৈ আপডেট হয় ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে ইতিমধ্যে গমেই পাইছা যে আচলতে এইটো কি বস্তু আহিছে অসম চৰকাৰৰ ফালৰ পৰা যিসকলে ইমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰ প্ৰত্যেকখন মোবাইলতে এখন মেছেজ আহিছে আৰু সেই মেছেজটো হৈছে এনেকুৱা এই মেছেজটো যিসকলে পাইছে তেওঁলোকক আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সো এইটো অসম চৰকাৰৰ ফালৰ পৰা আহিছে এখন নতুনকৈ খবৰ সো এইখিনি খবৰ আচলতে কি এইটো যে আমালোকে বাৰ বাৰ হেৰাসমেণ্ট কৰি আছে অসম চৰকাৰে বাৰ বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হৈছে আচলতে কি বস্তু আগৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো একে থাকিব নে আকৌ নতুনকৈ চেঞ্জ হ'ব সো মোক বহুতে ফ্ৰেণ্ডে মোক কমেণ্টত সুধি আছে সো ফ্ৰেণ্ডসকল চাওক আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা পঞ্জীয়কৰণ এখন নাম্বাৰ হয় সেই পঞ্জীয়কৰণ নাম্বাৰটো বেলেগ না মানে একে নাথাকে বেলেগ হৈ থাকে কাৰণ তাত কিমান কেণ্ডিডেট এপ্লাই কৰি থাকে কিমান যে কৰি থাকে এইটো ক'ব নোৱাৰোঁ হয় নহয় সো অসমত যিমান নিবনুৱা আছে প্ৰত্যেকজনেই সেই ইমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিছে বা এতিয়ালৈকে যিসকলে কৰা নাই সো তেওঁলোকো নিশ্চয় কৰিব তো ফ্ৰেণ্ডসকল অসম চৰকাৰৰ ফালৰ পৰা কি মেছেজ আহিছে আমি আপোনালোকক সেই মেছেজটো আমি আপোনালোকক দেখুৱাই আছোঁ আৰু সেই মেছেজটো আমি আপোনালোকক একেবাৰে ভালকৈ বুজাই দি আছোঁ আচলতে কি কৰিব লাগিব তো ফ্ৰেণ্ডসকল এনেকুৱা মেছেজ আহিছে সো যিসকলৰ আহিছে তেওঁলোকে নিশ্চয় গমেই পাইছা সো ইয়াত চাওক মেছেজটো আহিছে যে কেণ্ডিডেটছ ৰেজিষ্টাৰ্ড বিফ'ৰ 20 জানুৱাৰী 2024 ইন ইমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম ইয়াৰ ৰিকুৱেষ্ট ফৰ ৰেজিষ্ট্ৰেশ্যন মানে আপোনালোকক অনুৰোধ জনাইছে যে আকৌ আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব থ্ৰত মানে আপোনালোকে ক'ত ৰেজিষ্ট্ৰেশ্যন কৰিব সো আপোনালোকে নিশ্চয় দেখিব মানে সেৱা সেতু পোৰ্টেল যিখন অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সো অন ফৰ বিফ'ৰ ইন 15 আগষ্ট 2024 অৰ্থাৎ 15 আগষ্টৰ আগতে কৰিব লাগিব ফিলিং হুইচ দেয়াৰ ইমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন উইল বি ইনভ্লিড ফৰ্ম সো আপোনালোকে নিশ্চয় বুজিব পাৰিছে ফ্ৰেণ্ডসকল ইয়াৰ অৰ্থাৎ হৈছে ফ্ৰেণ্ডসকল যে 2024 চনৰ 2 জানুৱাৰীৰ পূৰ্বে অসমৰ নিয়োগ বিনিময়ত পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলক সেৱা সেতু পোৰ্টেলৰ জৰিয়তে 15 আগষ্ট 2024 তাৰিখৰ বা তাৰ আগতে পুনৰ পঞ্জীয়নৰ বাবে অনুৰোধ জনোৱা হ'ল যি ব্যৰ্থ হ'লেও তেওঁলোকৰ নিয়োগ বিনিময়ত পঞ্জীয়ন অবৈধ হ'ব যিয়ে পঞ্জীয়ন নকৰিব তা অবৈধ হোৱা বুলি ইয়াত জনোৱা হৈছে সো আপোনালোকে নিশ্চয় বুজিব পাৰিছে ফ্ৰেণ্ডসকল তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় মেছেজটো বুজি পালে আৰু আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন মানে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কৈছে চাওক ফ্ৰেণ্ডসকল ইয়াৰ আগতে আমাৰ অসমৰ যিমান নিবনুৱা বা ল'ৰা ছোৱালী আছিল সো সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিছে বা আপডেট ইমপ্লয়মেণ্ট এক্সচেঞ্জখন আপডেট কৰিছে অৰ্থাৎ ইয়াৰ কথাটো হ'ল কি যে মানে আপোনালোকে যদি নতুনকৈ কিবা ডিগ্ৰী লৈছা অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকে ইমপ্লয়মেণ্ট এক্সচেঞ্জত নাম লগাইছে আকৌ তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে সো তেওঁক আকৌ হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে সো গতিকে এইটো হৈছে মানে আপডেট মানে আপুনি নিজে আপডেট হৈছে গতিকে আপোনালোকৰ ইমপ্লয়মেণ্ট এক্সচেঞ্জখিনি আপডেট কৰিব লাগে বা আপুনি যিমান ডিগ্ৰী লৈছা সো সেই ডিগ্ৰীখিনি ইমপ্লয়মেণ্ট এক্সচেঞ্জত ভৰ্তি কৰিব লাগে বা সোমোৱা লাগে সো আপোনালোকে নিশ্চয় বুজিব পাৰিছা ফ্ৰেণ্ডসকল সো আমাৰ অসম চৰকাৰে কি এইটো লগাই দিছে নাজানো যিসকলে মানে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকল কেণ্ডিডেটক আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিছে চাওক সো বাৰে বাৰে আমি এখন CSP তৰফৰ পৰাই হওক বা আমি কম্পিউটাৰৰ তৰফৰ পৰাই হওক বা নিজৰ মোবাইলতে হওক কিন্তু তথাপিও কৰিলেও অলপ হ'লেও পইচাটো খৰচ যায় সো কিয় ইমান হেৰাসমেণ্ট দিব লাগে এই নিবনুৱাবিলাকক তো ফ্ৰেণ্ডসকল যিয়ে হওক ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিছে এইটো বাধ্যতামূলক সো গতিকে কৰিব লাগিব যদিহে মানে আমাৰ কথাটো হৈছে মই কিন্তু কৰা নাই মই ৰেজিষ্ট্ৰেশ্যন কৰা নাই কিন্তু মোৰ মেছেজ আহিছে এতিয়া কৰিম নে নকৰিম মানে ভাবি আছোঁ যে কি কৰিম সো গতিকে মোক কমেণ্টত জনাব যে কি কৰা যায় এইটোৰ বিষয়ে অকণমান কমেণ্টত মোক সুধিব ফ্ৰেণ্ডসকল সো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যিহেতুকে আমাৰ অসম চৰকাৰে দিছে সো এইটো মানিবই লাগিব আৰু কৰিবই লাগিব সো এতিয়া আৰু এটা কথা যে যিসকল নতুন কেণ্ডিডেট সো তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নহয় তেওঁলোকৰ মানে ৰেজিষ্ট্ৰেশ্যনেই হ'ব প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰপিছত এপ্লাই কৰিব ইমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ কাৰণে বা চাৰ্টিফিকেটৰ কাৰণে তো ফ্ৰেণ্ডসকল
চ' এইটো নহ'লে হয়তো আপোনালোকৰ যে ইণ্টাৰভিউ বা এক্সামত কিবা আপোনালোকৰ মানে অসুবিধা হ'ব। চ' এইটো নহয় মই কৈছোঁ। ইমপ্লিমেণ্ট একশ্যন যদি আপডেট নকৰা বা ৰেজিষ্ট্ৰেশ্যন নকৰা, চ' এইটো আপোনাৰ ইনভেলিড হ'বনে নহ'ব। চ' এইটো চৰকাৰৰ কথা, এতিয়া ইনভেলিড হ'ব পাৰে নহ'ব পাৰে। তো ফ্ৰেণ্ডসকল, যিহেতুকে আমাৰ অসম চৰকাৰে এইটো দিছে বা আপোনাক কৰিবলৈ, চ' এইটো কৰক। মানে কৰিলে একো নাই, আৰু কৰিলে একো নাই, যদি নকৰা তেনেহ'লে অকণমান সমস্যা হ'ব পাৰে। চ' সমস্যাটো হৈছে কি, যে ইনভেলিড হ'ব পাৰে বা আপোনাৰ ইমপ্লিমেণ্ট একশ্যনছ নাম্বাৰটো বা কাৰ্ডটো ইনভেলিড হ'ব পাৰে। সেইকাৰণে আপুনি কৰি দিয়ক, যিহেতুকে বাধ্যতামূলক দিছে। চ' ফ্ৰেণ্ডসকল, আজি ভিডিঅ'টো ইয়ালৈকে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। জয় অসম।